বন্ধ কৰক বন্ধ হ'ব লাগিব লাগিবই লাগিব বন্ধ হ'ব লাগিব লাগিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী ন্যায্য দাবী ন্যায্য দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী ন্যায্য দাবী ন্যায্য দাবী আকাশ দাস হাই 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 আকাশ দাস হাই 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 আকাশ দাস go back go back go back আকাশ দাস go back go back go back আৰক্ষী প্ৰশাসন মুৰ্দাবাদ 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 আৰক্ষী প্ৰশাসন প্ৰকাশ হ'ব লাগিব লাগিবই লাগিব আৰক্ষী প্ৰকাশ হ'ব লাগিব লাগিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ সংগ্ৰাম চলিছে চলিছে চলিব বৰখাস্ত কৰিব লাগিব 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 আকাশ বৰখাস্ত কৰিব লাগিব লাগিবই লাগিব আকাশ বৰখাস্ত কৰিব লাগিব লাগিবই লাগিব গুণ্ডাগিৰি নচলিব 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 গুণ্ডাগিৰি নচলিব 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 যে ভাদৈত আৰক্ষী প্ৰশাসন যিটো আমি মানৱ সেৱাৰ কাৰণে আৰক্ষী প্ৰশাসন দিয়া হৈছে জনহিত জনসেৱাৰ্থী বুলি কয় আৰক্ষী প্ৰশাসন আৰু সেই জনতাৰ এগেইনষ্টতে জনতাৰ বিৰুদ্ধে নিৰ্মম জনতাক আজি প্ৰহাৰ কৰা দেখিছোঁ আমি এই মাত্ৰ আমাৰ অলপতে আমাৰ বিজু লামাক তেখেতে মৰিয়াই মেডিকেলত আছে তেখেত মৃত্যুৰ সৈতে যুঁজি আছে আপোনালোকৰ ভাদৈ আৰক্ষী চকীৰ আৰক্ষী বিষয়া আকাশ দাস নামৰ ব্যক্তিজনে নিৰ্মমভাৱে তেখেত প্ৰহাৰ কৰিছে আৰক্ষীক প্ৰহাৰ কৰিবলৈ আৰক্ষীয়ে তেখেতে কৈছে নিজেই কৈছে যে আৰক্ষী সেইজন বোলে নিৰ্দোষী বোলে আৰু নিৰ্দোষীজনক তেখেতে কেলৈ মাৰধৰ কৰিলে তেখেতে যি কামত গৈছিলে যিজন দুখী আছিলে সেই দুখীক তেখেতে কৰায়ত্ব কৰিব লাগিছিলে গ্ৰেপ্তাৰ কৰিব লাগিছিলে থানাত ভৰাব লাগিছিলে জেলত ভৰাব লাগিছিলে কিন্তু এজন নিৰ্দোষী কেলৈ হেৰি কৰিব তাৰমানে জনতাৰ ইয়াত কোনো নিৰাপত্তা নাই আমাকতো নিৰাপত্তা লাগিব আজি ৰক্ষকে যদি ভক্ষকৰ যদি ৰূপ লয় আমি ক'ত যাম কাক ক'ম আমি সেইকাৰণে আজি গোৰ্খা ছাত্ৰ সন্থাৰ দুলেন আঞ্চলিক সমিতি আৰু গোৰ্খা নাৰী পৰিষদ দুলেন আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আজি আমি এই বিতৰ্কিত বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া থানাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আকাশ দাসক অতি শীঘ্ৰে বৰখাস্ত কৰিব লাগিব অন্যথা আমি ক্ষান্ত নাথাকোঁ আজি এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ কাইলৈ আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি ক্ৰমান্বয়ে কাৰ্যসূচী ডাঙৰ হৈ গৈ থাকিব আজি প্ৰথম আমাৰ কাৰ্যসূচী আমি কাৰ্যসূচী লৈছোঁ ইয়াৰ পাছত আমাৰ ধাৰাবাহিক আন্দোলন চলিব যেতিয়ালৈকে আকাশ দাসক ইয়াৰ মানে বৰখাস্ত নকৰে তেতিয়ালৈকে কিন্তু আমাৰ যি আন্দোলন ধাৰাবাহিক হ'ব আজি আঞ্চলিকতা হৈছে কাইলৈ জিলা ভিত্তিত হ'ব তাৰপিছত আমাৰ কেন্দ্ৰীয় সমিতিলৈ কেন্দ্ৰীয় ভিত্তিত হ'ব আমাৰ কাৰ্যসূচী গতিকে এইজন বিষয়া এইজন ঘুষখোৰ বিষয়াক কিন্তু ইয়াৰ পৰা অতি শীঘ্ৰে বৰখাস্ত কৰিব লাগিব আমি সেই দাবীৰে আজি প্ৰতিবাদী ভাদৈ আৰক্ষী চকী ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আপোনালোকে কিদৰে আজি আমি গোৰ্খা ছাত্ৰ সন্থাৰ আৰু গোৰ্খা নাৰী পৰিষদ আমি যৌথভাৱে আমি আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ মাজতে আমাৰ দুলেন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী আহি তেখেতে আলোচনাত মিলিত হয় আৰু এই আলোচনাত মিলিত হয় তেখেতে আমাক এটা কথা আশ্বাস দিছে যে অহা কাইলৈ দুলেন থানাত আমি সকলোৱে দুলেন থানাত তেখেতে আলোচনা আমাৰ প্ৰতিনিধিৰ সৈতে তেখেতে আলোচনা কৰাৰ যি আশ্বাস প্ৰদান কৰিলে তাৰ কাৰণে আজিৰ এই কাৰ্যসূচী যি আমাৰ